এইবোৰ ইমানখিনি আয়োজন কৰিছে। তিল পিঠা আছে, নাৰিকল লাড্ডু, পেৰা, গোলাপ জামু, তাৰপিছতে মিৰি আলু আছে। বন্ধুসকল, এই বৌয়ে আমাৰ বৌয়ে মাতিছে বিহু খাবলৈ। তো বিহু খাবলৈ আহিলোঁ। বৌয়ে কি বৌ ভালে আছেনে? আমাৰ বৌ ঘৰত আহি পালোঁ মই। তো আমি বিহু খাম এতিয়া। কোনফালে কেনেকৈ আয়োজন কৰিছে বৌয়ে এতিয়া যাবলৈ লৈছোঁ। তো ইমানখিনি মই খাব পাৰিম জানো? তো আপোনালোকক মই দেখাই আছোঁ। প্ৰথমে পানী এগিলাচকে লওঁ, তাৰপিছত হাত মুখ ধুই পিনে বিহুটো খাব লাগিব আৰু। তো দেখাই আছোঁ বন্ধুসকল, আপোনালোকক সকলোবোৰ ভিডিঅ'টো চাই থাকিব। এইবোৰ ইমানখিনি আয়োজন কৰিছে। তিল পিঠা আছে, নাৰিকল লাড্ডু, পেৰা, গোলাপ জামু, তাৰপিছতে মিৰি আলু আছে, কাঠ আলু আছে, আৰু আপোনাৰ মুড়ি আলু, তিল লাডু, ইমানখিনি আয়োজন কৰিছে। আজি ইমানখিনি খাবলৈ পাৰিম নে নোৱাৰিম মই, তথাপি যিমান পাৰিম চেষ্টা কৰিম। আৰু বৰ কথাটো থ'ব লাগিব, আজি বিহুৰ দিনা না কৰিব নোৱাৰিম, তেতিয়াতো খাবই লাগিব। তো আৰু বহুত জেগাত খাবলৈ যাব আছে। তো অকণমান আপোনালোকক দেখাই থাকিম এনেকৈ বিহু খোৱা। তো ভিডিঅ'টো কেনে লাগিলে জনাব। সুপ্ৰভাত, হেপী ভোগালী বিহু। বহাগী নহয়, মাঘৰ ভোগালী বিহুৱে চবকে ধুনীয়া কৰি আনক, তাৰে কামনাৰে আজি অকণমান আপোনালোকক দেখালোঁ। কালি কিমান ফূৰ্তি কৰিলোঁ, কি কৰিলোঁ সেইবোৰতো চালেই। তো আজি ৰাতিপুৱা সকলোৰে ভাল হওক, মেজিৰ জুইত চব পাপবোৰ নষ্ট হৈ যাওক আৰু চবৰ জীৱনলৈ সুখ আহক, তাৰে কামনাৰে আজি এনেকৈ বিহু খোৱা হ'ল আমাৰ চক। তো ভোগালী বিহু আকৌ এবাৰ চবকে ওলগ যাচিছোঁ। এই চক বিহুটো খাবলৈ এতিয়া ষ্টাৰ্ট কৰিছোঁ। আমি দুইজন আৰু আমাৰ এইফালে আমাৰ ৰশ্মিতা বেবী আছে, আৰু বাইদেউ আহিছে আমাৰ আলহী। বাইদেউ ভালে আছেনে? বাইদেউ আছে। তো এনেকৈ আমি আজি বিহুটো খাবলৈ লৈছোঁ। আৰু অকণমান আপডেট দি থাকিম আপোনালোকক, তো ভিডিঅ'টো চাই থাকিব। অকল এয়া ৰাতিপুৱা তিলৰ খৰিত জুই পুৰাই এইটো আপোনালোকে জানে, এইটো চিনি পাই নাই? আলু হয়, কাঠ আলু। এইটো আমাৰ কেঁচা অকণমান খাব লাগে, আপোনালোকে জানে। এইটো খাই মেলি এতিয়া আমি বিহু খাবলৈ ষ্টাৰ্ট কৰিছোঁ। তো এইটো চাওক, আমি এইটো খাইছোঁ। ইয়াত আছে আপোনাৰ মুড়ি লাডু, তিল লাডু, তাৰপিছত আছে নাৰিকল লাডু। তিল পিঠা খালি অহা নাই এতিয়ালৈকে। এইফালে আছে আপোনাৰ আলু, মিৰি আলু, কাঠ আলু, চক আমাৰ বেবী খাই আছে, চাহ খাইছে, বাইদেউ আছে আমাৰ। তো এনেকৈ আমি ভোগালী বিহুটো লগ যাচিছোঁ। আমি বিহু খাই আছোঁ। আমাৰ বিকি আছে, বিহু খাইছে নেকি? এয়া তিল পিঠা খাইছে নাই? তো সকলোকে ভোগালী বিহুত লগ যাচিলোঁ। আমাৰ বাইদেউ আছে, আমাৰ এয়া চিনি পায় আৰ কে এণ্টাৰটেইনমেণ্টৰ এই যে এডমিন, তেওঁ বিহু খাই আছে। আৰু আমাৰ এই বৌয়ে দিছে, ময়ো আহিলোঁ। প্ৰথমে মই আহিলোঁ দেই বিহু খাবলৈ, তাৰপিছত বাকীবোৰ আহিলে। ভাই আছে, বাবু আছে, তাৰপিছত আমাৰ এয়া গামবুঢ়া মজাকো লাগিছে, ইয়াত বহি আছে। বৰা ৰামলে টাইপলে দিছে খাবলৈ। বিহু খাইছে নে? একদম আনন্দ হৈছে দাদু, আনন্দ হৈছে ন? একদম আনন্দ হৈছে দাদু, মজালে খাইছে। এটা পানী দিছে, চাহ কৈ ডেমে ৰাতি চাহ দিছে। বন্ধুসকল, এয়া দাদা ঘৰত আহি বিহু খালোঁ, অথনি দেখালোঁ আপোনালোকক। তো দাদাৰ লগত অকণমান আমাৰ জ্যেষ্ঠ দাদা হয়, তেওঁৰ পৰা অকণমান দুআষাৰ ক'বলৈ দিম। তো চাই থাকক। এই দাদা বহি আছে। দাদা ভালে আছেনে? ভালে আছোঁ, ভালে আছোঁ। এই অসমবাসী ৰাইজলৈ অকণমান দুআষাৰ কৈ দিব লাগে আপোনাক। নমস্কাৰ। সদৌ অসমবাসী ৰাইজক পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষ 2025 বৰ্ষৰ আন্তৰিক অভিনন্দন জ্ঞাপন জনাইছোঁ। 2025 বৰ্ষ যাতে চবৰে সুখ শান্তি মিলা প্ৰীতিকৈ যাওক। আৰু 2025 বৰ্ষৰ আমাৰ এই মাঘ বিহু অৰ্থাৎ ভোগালী বিহু, এই বিহুত আমি বিভিন্ন ধৰণৰ
ভেলাঘৰ সাজি পথাৰত আমি পৃথিৱীত খোৱা আমাৰ এটা পৰ্ব যোৱাকালি আমি পুৱা ৩টা-৪টামান বজাত আমি মেজিক জ্বলাই পিনে আমি মেজিকৰ জুই শেষ লৈ আমি বিহুৰ আমি আনন্দ উপভোগ কৰিলোঁ। যাতে চবে ফূৰ্তি ফাৰ্তাকৈ বিহু উপভোগ কৰক। আমাৰ প্ৰত্যেক বছৰে আমি এই বিহু আমি পালন কৰি গৈ থাকোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ মানে তেখেতৰ পৰম্পৰাগতভাৱে মানে আমাৰ এই মাঘ বিহু উদযাপন কৰা হয়। আৰু আমিও সেইধৰণেই আমাৰ ভাইটিহঁতক লগত লৈ আমি মেজিক বনাই আমি পুৱা মানে মেজিক জুই শেষ মানে মেজিক জুই দিয়া আগতে আমি গা ধুই মেজিক জ্বলাই পিনে শেষ লৈ আহি ঘৰত পিঠা আপোনাৰ মানে লাডু মিৰি আলু কাঠআলু বিভিন্ন ধৰণৰ আমি ফল মূল খাই বিহু উপভোগ কৰি আছোঁ। আৰু অসমবাসী ৰাইজক এইটোৱে অনুৰোধ জনাওঁ, আপোনালোকে মিলা প্ৰীতিকৈ বিহু উপভোগ কৰক। আৰু এটা উপভোগ কৰা আগমুহূৰ্ততে আমি ইমান ভালকৈ মনেৰে উপভোগ কৰাটো আমি এবাৰ অলপ বেয়া লাগিলে, কাৰণ আমাৰ উঠি অহা আমাৰ অসমৰ জনপ্ৰিয় গায়ক শদিয়াৰ আমাৰ এই টিংখং সমষ্টিৰ পিঠাগুটি এলেকাৰে আমাৰ জোঁৱাই হয়। তেওঁৰ নামটো ৰাজীৱ শদিয়া। তেখেত মোৰ বন্ধু বৰ ভৱেন বকলিয়াৰ গাঁও প্ৰধান মোৰ বন্ধু হয়। তেখেতৰ যি জোঁৱাই একমাত্ৰ জোঁৱাই ৰাজীৱ শদিয়া। আমি নথিত আমি তেখেতৰ বিদেশী আত্মা সদ্গতি কামনা কৰিছোঁ। আৰু আমি ফূৰ্তি কৰিম বুলি ভাবিছিলোঁ, কিন্তু তেখেতৰ এই মৰ্মাহত যিটো মানে তেখেতৰ আকস্মিক এটা বিয়োগ ঘটিল। কিছুদিনৰ বিহুৰ উৰুকা দিনা তেখেতে ফিলবাৰী গাঁৱত এটা ভোগালী উৎসৱত তেখেতে গান প্ৰদৰ্শন কৰি থকা অৱস্থাতে হঠাতে মঞ্চতে ঢলি পৰিল। আৰু উদ্যোক্তা সমিতিৰ কৰ্মকৰ্তাসকলে তৎক্ষণিকভাৱে আছাম মেডিকেল কলেজত ডিব্ৰুগড়ত আনে যদিও নিয়তি খেল ঈশ্বৰে তেখেতক ইমান সোনকালে নিব বুলি আমি মানে ভবাই নাছিলোঁ। তেখেতক পৰিয়ালবৰ্গকো আমি পৰিয়ালবৰ্গক শান্তিৰে থাকক, ভগৱন্তে তেখেতক মানে পৰিয়ালবৰ্গক মানে মিলা প্ৰীতিকে মানে শান্তিকে থাকক বুলি মই ৰাজীৱ শদিয়া আমাৰ জোঁৱাই হয়। তেওঁ মোৰ বন্ধুৰ জোঁৱাইটো মোৰো জোঁৱাই হয়। মই ৰাজীৱ শদিয়া জোঁৱাই। তেখেত মানে য'ত আছে ভালকৈ থাকক এইটোৱে আমি কামনা কৰিলোঁ। তেখেতক আমি শ্ৰদ্ধাঞ্জলি কৰিলোঁ। উঠি অহা গায়ক আছিল তেখেতে, মানে জাতি মাটি ভেটিৰ এটা মানে ধুনীয়া গান গাই মানে জনপ্ৰিয় হৈছিল অসমত। বিভিন্ন মানে প্লেটফৰ্মত গৈ তেখেতে মানে এটা মানে গায়কৰ মানে আদৰ্শ স্বৰূপ এটা দিবলৈ চেষ্টা কৰিছিল, কিন্তু কম বয়সতে তেখেতে আমাক এৰি গুচি গ'ল। আমি ভগৱন্তৰ ওচৰত তেখেতক আমি প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ। তো ধন্যবাদ দাদা, বহুত ভাল লাগিল আপোনাৰ লগত। তো বন্ধুসকল, এনেকৈ দাদাও লগ দিছিলে। জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ ৰাজীৱ শদিয়া দাদা নাই, তেওঁ অকণমান দুখ লগা কথা। তো কালি মই ভিডিঅ' দিছোঁ আপোনালোকৰ ইয়াৰ বিষয়ে, এই ভিডিঅ'টো ডিছক্ৰিপশ্যনত গৈ চাব আপোনালোকে। তো বন্ধুসকল, যিমান পাৰিলোঁ আজি দেখালোঁ ভিডিঅ'কেইটা। দাদাহঁতকো লগ কৰিলোঁ, দাদা বহি আছে দেখিলে, তেওঁও দুই এষাৰ ক'লে, ভাল লাগিলে, বহুত ভাল লাগিলে। আৰু বিহু খালোঁ, তেওঁৰ ঘৰতো বিহু খালোঁ, আপোনাক দেখালোঁ, বহি মাতিছিলে। তো কালিৰ পৰাই মাতি আছিলে বিহু খাবলৈ, তো ফাইনেলি বিহু খালোঁ আজি মই। তো এনেকৈ আমি অকণমান ফূৰ্তি কৰিলোঁ। প্ৰত্যেক বছৰে এনেকৈ আমি মেজি জ্বলাই ভোজ খাওঁ। তো আজি এই বছৰো খোৱা হ'ল। তো আপোনালোকক মই দেখাব পাই অতি সুখী। প্ৰত্যেক বছৰৰ লেখীয়া দেখাইছোঁ, আকৌ নেক্সট বছৰতো দেখাম। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা কি লাগিলে জনাব, ক'ৰ পৰা ভিডিঅ' চাইছে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো জয় হিন্দ, জয় আই অসম।